এতিয়া সুকমণিয়ে ৰজা পৰীক্ষিতৰ আগত এই মহাবৰ্ণনাটো দি আছে আৰু তেওঁ কৈছে যে হে মহাৰাজ, দেৱতাসকলে যেতিয়া বিশ্বৰূপক নানান ধৰণে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে আৰু বিষ্ণুৰো যিহেতু ইচ্ছা আছে বুলি বিশ্বৰূপে যেতিয়া গম পাই গ'ল, দেৱতাসকলক আশ্বাসিত কৰি তেওঁ দেৱসকলক গুৰু হোৱাৰ অংগীকাৰ কৰিলে আৰু লগে লগে দেৱতাসকলে বিধিগতভাৱে গুৰুক যেনেকৈ ভজনা কৰিব লাগে, গুৰুক যেনেকৈ সেৱা কৰিব লাগে, গুৰুক যেনেকৈ মান্যতা কৰিব লাগে, সমস্তখিনি কৰি গুৰুৰূপে দেৱতাসকলে বিশ্বৰূপক মানি ল'লে। আৰু তাৰ পিছত বিশ্বৰূপে দেৱতাসকলক সংকটৰ মুহূৰ্তত যিটো উপায় তেওঁৰ হাতত আছে সেই উপায়টো অৰ্পণ কৰিছে। সেই উপায়টো হৈছে কি যে নাৰায়ণ অস্ত্ৰ মন্ত্ৰ ৰূপত, শক্তি ৰূপত সেই অস্ত্ৰ হৃদিগত হৈ আছে বিশ্বৰূপৰ হৃদয়ত। আৰু সেই নাৰায়ণ যিটো কৱচ, সেই নাৰায়ণ কৱচটো এতিয়া দেৱতাসকলক তেওঁ প্ৰদান কৰিছে আৰু সেই নাৰায়ণ কৱচ লৈ মহাসংকটৰ পৰা উদ্ধাৰ পাই দেৱতাসকলে পুনৰ নিজৰ যি স্বৰ্গ ৰাজ্যই নহয়, স্বৰ্গ ৰাজ্যৰ লগতে তিনি ত্ৰৈলোক্যৰো তেওঁ অধিপতি হৈ আছে। হে গুৰু সমস্ত, যদিও তিনি লোকত তিনিটা আস্থান দিছে, দেৱতাসকলক স্বৰ্গত, মনুষ্যসকলক মৰ্ত্যত আৰু দৈত্যসকলক পাতালত দিয়া হৈছে। যি মুহূৰ্তত স্বৰ্গত দেৱসকলে ৰাজ কৰি থাকে, সেই মুহূৰ্তত মনুষ্যটো কোনো কথাই নাই। দেৱতা অসুৰসকলেও অসুৰ লোকত কেতিয়াও নিজৰ শক্তি বৰ্তাই ৰাখিব নোৱাৰে, তেওঁলোকেও প্ৰদানত হৈ থাকিবলৈ বাধ্য হয়। এই কথাটো কিন্তু আমি সদায় স্বীকাৰ কৰিব লাগিব। কিন্তু দেৱতাসকলৰ এটা ডাঙৰ গুণ আছে, বিনা কাৰণত কাকো তেওঁলোকে অপদস্থ কৰিব নিবিচাৰে, বিনা কাৰণত কাকো শত্ৰু বুদ্ধি জ্ঞান কৰিব নিবিচাৰে, কিন্তু তাৰ পৰিৱৰ্তে সমস্ত সম্পদৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰে। গতিকে অনাহকত দৈত্যসকলক তেওঁলোকে কাজিয়া পেচাল কৰি পৰিৱেশ বিনষ্ট কৰিবলৈ ইচ্ছা নকৰে। কিন্তু সময় সুযোগ পালেই দৈত্যসকলে সমস্ত তিনি ত্ৰৈলোক্যত নিজৰ দম্ভ অহংকাৰে প্ৰদানত কৰিব বিচাৰে। কেৱল কেইজনমান দৈত্যৰ শ্ৰেষ্ঠ প্ৰতিনিধি ৰজাইহে তাৰ পৰা সাধাৰণতে বিৰত থাকে আৰু সেইকাৰণে তেওঁলোকে উদ্ধাৰ পায়। সেইকাৰণে তেওঁলোকক মৰ্যাদা প্ৰদান কৰি প্ৰভু ভগৱন্তে দেৱতাসকলতকৈ মহাশক্তিধৰ বুলি গণ্য কৰে, তেওঁলোকক মহা কৃপা কৰে, দয়া কৰে, বা সেইটো এটা বেলেগ দিশ। গতিকে আজি এই দেৱতাসকলে এতিয়া সংকটৰ মুহূৰ্তত গুৰুৰ সন্ধান পালে ঈশ্বৰৰ ইংগিত মতে বা পৰামৰ্শ মতে, সেই অনুসৰি এতিয়া নাৰায়ণ কৱচ বিশ্বৰূপৰ পৰা পালে। তাৰ পিছতে মহাসংকটৰ পৰা দেৱতাসকল মুক্ত হ'ল। এই কথাখিনি অতি চমুকৈ সুকমণিয়ে পৰীক্ষিতৰ আগত কৈ আছে। লগে লগে পৰীক্ষিতৰ অন্তৰত যি এটা মহা উৎসুকতা আহি গ'ল, তেওঁ বুজিবৰ কাৰণে তেওঁ এতিয়া আৰু বেছি আগ্ৰহ কৰিছে যে কেনেকৈ দেৱতাসকলে এই মহাশক্তি নাৰায়ণ কৱচ পালে, আৰু নাৰায়ণ কৱচটোতনো কি আছে, কি মহাশক্তি আছে নাৰায়ণ কৱচটো। গতিকে মই জানিবৰ কাৰণে বিচাৰিছোঁ। চাওক গুৰুসকল, মহাসংকটৰ সময়ত আমাক উদ্ধাৰ কৰিব পৰা যিটো ব্যৱস্থা, সেইটোৱেই হৈছে নাৰায়ণ কৱচ। কিন্তু তাত কি আছে, তাৰ তত্ত্বটো এতিয়া জানিবৰ কাৰণে আগ্ৰহ কৰিছে পৰীক্ষিত মহাৰাজে। তেওঁটোতো মহাসংকটত আছে। 7 দিনৰ ভিতৰতে তক্ষকে তেওঁক দংশন কৰিব। তেওঁৰ মৃত্যুৰ আৱশ্যম্বী, তেওঁ মহাপাপ কৰিছে, মহা অপৰাধ কৰিছে। সমাধি ধাৰণ কৰি থকা এজন ব্ৰহ্ম ঋষি
গলত তেওঁ মৰা সাপ আঁৰি দি যিটো মহা দুখ কৰিলে, মহা অপৰাধ কৰিলে, তাৰ ফলত এতিয়া তেওঁ 7 দিনৰ ভিতৰতে মৃত্যুক তক্ষকৰ দংশনৰ জৰিয়তে লাভ কৰিব লাগিব। এই অভিশাপত অভিশপ্ত হৈ তেওঁ কিমান এক সংকটত আছে। আৰু এতিয়া যদি নাৰায়ণ কৱচৰ জৰিয়তে দৈত্যসকলৰ পৰা দেৱসকলে উদ্ধাৰ পোৱা ব্যৱস্থাটোৰ কথা জানিব পাৰিলে তেওঁৰ মনতো আৰু বেছি তেওঁ আস্থা আৰু বিশ্বাস জন্ম হ'ল। সেইকাৰণে শুকমণিক তেওঁ মহাদাতাৱন্ত বুলি কৈছে যে তোমাৰ কি আছে নাই ক'ব নোৱাৰো, কিন্তু তুমি যিমানখিনি জ্ঞান দান মোক দিছা, তোমাৰ বাহিৰে এই জ্ঞান দান শ্ৰেষ্ঠ ৰূপত আনে কোনো দিব পৰা নাই। গতিকে তুমি দাতাৱন্ত ৰূপত অভিষ্ট হৈ আছা। গতিকে তুমি মোক মহাজ্ঞান দান তুমি দিব লাগিব, যি জ্ঞান লৈ মই উদ্ধাৰ পাব পাৰোঁ। সেইকাৰণে তেওঁ কৈছে শুনিও বান্ধৱ সুখ মহাদাতাৱন্ত। বান্ধৱ বুলি কৈছে গুৰুৰূপী সুকক, আৰু গুৰুৰূপে তেওঁ ঈশ্বৰ বুলিও জ্ঞান কৰিছে, আৰু মহাদাতাৱন্ত বুলি তেওঁক এনেদৰে তেওঁক সেৱা কৰিছে, স্তুতি কৰিছে। আৰু কৈছে তুমি বিনে মোৰ প্ৰাণ বন্ধু নাহি আন, কৰাইলা অনেক কৃষ্ণ কথা মধুপান। কৃষ্ণ কথাৰ ইমান মধুৰ ৰস তুমি পান কৰালা, আৰু এই মধু পান কৰি থকাৰ সময়ত মই পাহৰি আছো যে মই 7 দিনতে মৰিব লাগিব। তক্ষকে যে মহাবিষ ঢালি মোৰ শৰীৰটো বিষাক্ত কৰি পেলাব, পুৰি পেলাব, মই পাহৰি আছো। কিহৰ কাৰণত? তুমি অমৃত কথা শুনাইছা, অমৃতৰ ৰস মোৰ কৰ্ণ কুহাৰে ঢালি সৰ্ব শৰীৰত মহাশক্তি প্ৰদান কৰি মোক আনন্দিত কৰি আছা, পুলকিত কৰি আছা। এতিয়াও মোৰ শেষ হোৱা নাই সেই আনন্দৰ পুলক। গতিকে তুমি নাৰায়ণ কৱচৰ জৰিয়তে মোক কোৱা যে হৰি কথা ৰখে মোৰ নিমজ্জিল চিত্ত, মনাৰ মুখত যেন ঢালিলা অমৃত। মৃত্যুমুখীজনক এইখন সংসাৰৰ পৰা আৰু কোনেও ৰক্ষা কৰিব নোৱাৰে, কিন্তু এনেকুৱা এক মহৌষধ যদি পৰে, কৃষ্ণ কথাৰ ৰসৰ অমৃত যদি পৰে, তেতিয়াহ'লে মৃতজনেও জি উঠিব পাৰে। তদ্ৰুপ আজি এতিয়া পৰীক্ষিতে নিজকে মৃত বুলি গণ্য কৰিছে, আৰু কৃষ্ণ কথা অমৃত পোৱাৰ কাৰণত এতিয়া শুকমণিকে তেওঁ কৈছে তুমি সেই অমৃত ডালি এতিয়া মোক তুমি মহাশক্তি প্ৰদান কৰিছা। গতিকে এই কাৰণে নাৰায়ণ কৱচক পাই শশীপতি ইন্দ্ৰই কেনেকৈ তৰি গ'ল, গোটেই কথাখিনি মই জানিবৰ কাৰণে বিচাৰিছোঁ। আৰু নাৰায়ণ কৱচৰ মহা অৰ্থ তত্ত্ব তাৎপৰ্য সমস্তখিনি তুমি প্ৰদান কৰক। এয়া হৈছে শুকমণিৰ ওচৰত পৰীক্ষিত মহাৰাজৰ মহা প্ৰাৰ্থনা। গুৰু সমস্ত আমাৰ কি সৌভাগ্য, আমি বহুদিনৰ বিৰতিৰ মূৰত আহি আচল বস্তুটোকে পাই গৈছোঁ, নাৰায়ণ কৱচ। আৰু আপোনাসকলো কৰ্ম সৌভাগ্য নহয়, যিসকলে আজি এই নাৰায়ণ কৱচৰ শ্ৰৱণ আৰু কীৰ্তনৰ পৰা বঞ্চিত হৈছে, তেওঁলোক সঁচাকৈ দুৰ্ভগী। ইমান দিন আহি আছে, কিন্তু যেতিয়াই নাৰায়ণ কৱচটো ওলাল, যিসকলৰ ভাগ্যত নাই তেওঁলোক আঁতৰত আছে। চাওক প্ৰভু ভগৱতে কি লীলা। বাৰু যি কি নহওক, এই নাৰায়ণ কৱচটোত কি আছে? পৰীক্ষিত মহাৰাজক এতিয়া শুকমণিয়ে কৈ আছে যে তুমি যে নাৰায়ণ কৱচৰ কথা শুনিবৰ কাৰণে যত্ন কৰিলা, মোৰ মনতো আজিহে ভৰি গৈছে। কাৰণ এই নাৰায়ণ কৱচ মইতো নিজে পোৱা নাই, ভাগৱতৰ তত্ত্ব কথা কওঁতে মই তাৰ মাজতে পাইছোঁ, কিন্তু কত সাধনা কৰি এই নাৰায়ণ কৱচটো যিসকলে পাইছে সেইসকলৰ সমান পৰম সৌভাগ্যৱান এই জগতত নাই। স্বয়ং প্ৰভু ভগৱন্ত শিৱৰ হাততহে আছিল এই মহা মন্ত্ৰ। মৃত সঞ্জীৱনীয়ে হওক বা নাৰায়ণ কৱচেই হওক, বিষ্ণুৰ সহস্ৰ নামৰ মহাশক্তিৰ ৰস কেৱল শিৱৰ বাহিৰে
বেলেগে উদ্ধাৰ কৰিব পৰা নাই। আৰু সেই শিৱক পূজা কৰি দুজন মহৰ্ষিয়ে পাইছিল, এজন শুক্ৰাচাৰ্য আৰু আনজন দধিচি। এতিয়া শুক্ৰাচাৰ্যটোতো দেৱতা দৈত্যসকলৰ লগত আছে, গতিকে এতিয়া শুক্ৰাচাৰ্যই নিজৰ ধৰ্ম পালন কৰি মৃত সঞ্জীৱনীৰে মন্ত্ৰৰে গুৰুৰ যিখিনি ধৰ্ম কৰ্ম সমস্তখিনি তেওঁ কৰি আছে। এই মুহূৰ্তত কৰ্ম দুখত শুক্ৰাচাৰ্য নাই কাৰণে শুক্ৰাচাৰ্যৰ পৰা এই শক্তিটো আনে কোনেও ল'ব নোৱাৰে। কিন্তু তাৰ বাহিৰেও অন্য এক শক্তি দেৱলোকৰ কাৰণে প্ৰভু ভগৱন্তে কৃপা কৰি অন্য এজন মহৰ্ষিক এই মহাশক্তিটো দিছিল। সেইজনে হৈছে দধিচি মুনি। সকলোৱে জানিছে ইয়াৰ পিছত দধিচিৰ মহা আখ্যান আহিব। সেই দধিচিৰ ওচৰলৈকে যাব লাগিব প্ৰভু ভগৱন্তে দেৱ কাৰ্য সিদ্ধিৰ কাৰণে। আৰু সেই দেৱ ঋষি আপোনাৰ দধিচি মুনিৰে শিষ্য বিশ্বৰূপ। এই বিশ্বৰূপ যদিও দহটা ঋষিৰ পুত্ৰ, দহটাৰ পৰা এই মৃত সঞ্জীৱনী বা নাৰায়ণ কৱচটো তেওঁ পোৱা নাছিল। গতিকে এই নাৰায়ণ কৱচটো তেওঁ দধিচি মুনিৰ পৰা পাইছে। এতিয়া প্ৰভু ভগৱন্তে লীলাই কি কৰিছে চাওক। এতিয়া প্ৰথমতে তেওঁ তলৰ পৰা আৰম্ভ কৰিছে যে এই শক্তিটো দেৱতাসকলক দিয়াৰ লগে লগে বাকী তিনি তেওঁলোকৰ পৰা দৈত্যসকলৰ লগত বা দেৱগুৰু দৈত্যগুৰু শুক্ৰাচাৰ্যৰ লগতহে আছে, বাকী সমস্ত লগততো নাই। বাকী দৈত্যসকলৰ হাতততো নাই, দৈত্যসকল মৰি থাকে। শুক্ৰাচাৰ্যই সেই মন্ত্ৰৰেদি সকলোকে জীয়াই ৰাখিছে। কিন্তু এতিয়ালৈকে কোনো দৈত্যই শুক্ৰাচাৰ্যৰ পৰা এই মন্ত্ৰটো পোৱাৰ তেওঁলোকৰ সৌভাগ্য হোৱা নাই। এইফালে বিশ্বৰূপে যে পাই গ'ল, গতিকে বিশ্বৰূপৰ পৰা এই শক্তিটো হৰণ কৰিব লাগিব এক প্ৰকাৰে। নাৰায়ণ কৱচটো লোৱা হওক, তাৰপিছতো মহালীলা কি আছে সেইটো আহিবই, যে নাৰায়ণ কৱচটো দিয়াৰ পিছত বিশ্বৰূপকো এটা লীলা কৰি তেওঁকো ইহ সংসাৰৰ পৰা নাইকিয়া কৰি দিব, হয়নে নহয় বাৰু কওকচোন। তাৰপিছত আহি আছে বৃত্তাসুৰ। বৃত্তাসুৰক বধ কৰিবৰ কাৰণে সেই মহামণি দধিচিকো প্ৰভু ভগৱন্তে কিবা নহয় কিবা প্ৰকাৰে তেওঁকো আগ কৰি ল'ব। আৰু দেৱকাৰ্য সিদ্ধিৰ উদ্দেশ্যতে পৰম ভক্ত পৰম জ্ঞানী মহামণি দধিচিয়ে নিজৰ দেহ পৰ্যন্ত তেওঁ দেৱকাৰ্যৰ কাৰণত দান দি তিনি তৈলোকৰ ভিতৰত কেৱল দেৱতা আৰু দৈত্যসকলক এই অমৰত্বৰ যিখিনি মহা শক্তি প্ৰভু ভগৱন্তে দি থৈছে। এতিয়া মনুষ্য লোকততো যদি এই শক্তিটো কোনোবাই পায়, কাৰণ ঋষিসকলৰ হাতত যদি চিৰদিন থাকে তেতিয়াহ'লে মনুষ্যই পাবই। প্ৰভু ভগৱনে কৈছে নহয়, মনুষ্যৰ অধিকাৰত এই শক্তিটো কেতিয়াও দিব নোৱাৰে। তেওঁলোকে সাধ্য সাধনাত এই দুজন মহৰ্ষিয়ে পাইছে, শুক্ৰাচাৰ্য আৰু দধিচি। তেওঁলোকক নিদিলেও নহ'ব, গতিকে সেইকাৰণে দিছে। আৰু লীলা কৰি প্ৰভু ভগৱন্তে সেই ঋষিৰ পৰা পুনৰ সেই অমৰত্বৰ ব্যৱস্থাখিনি আকৌ দেৱলোকৰ হাতত সমৰ্পণ কৰিবলৈ ব্যৱস্থা কৰিছে। বাৰু যি কি নহওক, এতিয়া ইন্দ্ৰই যিহেতু বিশ্বৰূপৰ ওচৰ শৰণাপন্ন হ'ল, এতিয়া ইন্দ্ৰই এই মহানাৰায়ণ কৱচৰ তত্ত্ব ক'বলৈ কৈ আছে যে পৰম ৰহস্য শুনা কহু সেই মন্ত্ৰ, সংকট সময়ে ভৈলা মাধৱক স্মৰি, পঢ়িব ভকতি ভাৱে মহাযত্ন কৰি, মোক ৰক্ষা সৰ্বদাই কৰন্তোক হৰি, গৰুড়ত চৰিয়া পৰম যত্ন কৰি, শংখ চক্ৰ চৰ্ম সৰ্গ গদা বান পাশ, ধনু ধৰি অষ্টভুজ জগত নিবাস। মন্ত্ৰ আৰম্ভ হৈ গৈছে। এই মন্ত্ৰ আন একো নহয়, প্ৰভু ভগৱন্তৰ নামৰ যিটো শক্তি, এই শক্তিখিনিহে ইয়াত নিবন্ধ কৰা আছে। ভগৱন্তৰ সহস্ৰ নাম, সেই সহস্ৰ নাম তেওঁ নিজে নিজে লোৱা নাই। তেওঁ লীলা কৰি ভকতক উদ্ধাৰ কাৰণত যি যি নাম তেওঁ ভকতৰ পৰা তেওঁ লৈছিল, ভকতে তেওঁক দিছিল,
সেই নামেহে তেওঁ নিজৰ বুলি গ্ৰহণ কৰিছিল আৰু সেই নাম ল'লেই ঈশ্বৰক পায় কেনেকৈ পায় আজি তাক আমি শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে নাৰায়ণ কৱচৰ জৰিয়তে প্ৰথমতে কোনটো নামক আশ্ৰয় কৰি আমি মহা সংকটৰ পৰা উদ্ধাৰ পাব পাৰোঁ তাৰ কাৰণে এই নাৰায়ণ কৱচ আৰম্ভ কৰিছে কেনেকৈ মোকৰ আসন্তক সৰ্বদায়ে কৰন্তক হৰি গৰুড়ত চৰিয়া পৰম যত্ন কৰি হৰি নাম প্ৰভু ভগৱন্তে লৈছিল সেই হৰি নাম লোৱাৰ লগে লগে সমস্ত জগতৰ সমস্ত বিষয় যিজনে হৰণ কৰিব পাৰে যিজনে সেই সমস্ত বিষয় হৰণ কৰি ভকতক উদ্ধাৰ কৰিব পাৰে ৰক্ষা কৰিব পাৰে সেই শক্তিটোৰ কাৰণে তেওঁ হৈছে হৰি এই হৰি নাম কেৱলম বুলি আমাক হৰি নামকে শ্ৰেষ্ঠ বুলি জ্ঞান কৰিছে সেই হৰি নাম লৈ তেওঁ কাক উদ্ধাৰ কৰিছিল তেওঁ হৰি নাম লৈ তেওঁ গজেন্দ্ৰক উদ্ধাৰ কৰিছিল সত্য যুগতে তেওঁ হৰি নাম লৈছিল গতিকে চাৰিটা যুগৰ মহানাম প্ৰভু ভগৱন্তে লৈছিল সত্যত লৈছিল হৰি তেতাত লৈছিল ৰাম দাপৰত কৃষ্ণ হয়নে নহয় কওকচোন গতিকে হৰি ৰাম কৃষ্ণ এই তিনিটা নামকে আমি সৰ্বশ্ৰেষ্ঠ বুলি ভগৱন্তক পাবৰ কাৰণে আমি সদায় আশ্ৰয় কৰোঁ গতিকে এই হৰিক আমি শ্ৰদ্ধা সহকাৰে যদি মানো যে সমস্ত সংকটৰ মুহূৰ্তত সেই হৰিয়ে আমাক ৰক্ষা কৰিব যিজনে গৰুড়ৰ স্কন্ধত উঠি পৰম যত্ন কৰি শংখ চক্ৰ গদা পদ্ম ধৰি তেওঁ ভকতক উদ্ধাৰৰ কাৰণে তেওঁ মূৰ্তি লৈ ঘূৰি ফুৰে অথচ আমি তেওঁক সেইটো ৰূপত চিনিব নোৱাৰোঁ বুজিব নোৱাৰোঁ এই কাৰণেই অদৃশ্য পৰম ব্ৰহ্মক বিশ্বাস কৰিব পৰা জোখাৰে আমাৰ মন বুদ্ধি শক্তি স্থিতপজ্ঞ নহয় ঈশ্বৰত আমাৰ ভক্তি নাই দৃঢ় ভক্তি নোহোৱাৰ কাৰণত আমি নিজকে ঈশ্বৰ বুলি গণ্য কৰোঁ নিজকে সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰোঁ আৰু দৈত্যবুদ্ধি সম্পন্ন এক মহাশক্তিত পৰিণত কৰাই আমি সংসাৰ চক্ৰত আমি বাৰে বাৰে আমি ভ্ৰমণ কৰিব লগা হৈ আছোঁ গতিকে সেইকাৰণে সৰ্বপ্ৰথমে নাৰায়ণ কৱচৰ মূল নামৰ যিটো শক্তি সেই শক্তিটো হৈছে হৰি হৰিয়ে আমাক সৰ্ব সংকটৰ পৰা উদ্ধাৰ কৰিব গতিকে আমি হৰি নাম ল'ব লাগিব আৰু কৈছে জলে বড়ো নৰ দ্ৰুত অসুৰত হন্তে আমাকৰ আসন্তক মৎস্যৰূপে ভগৱন্তে এতিয়া জলত আমি সদায় ডুবি আছোঁ হয়তো বিভিন্ন প্ৰকাৰৰ জল হ'ব পাৰে কিন্তু আমাৰ পাৰ্থিৱ যিটো ৰূপ এই জলৰ অধিপতিজনৰ নাম হৈছে বৰুণ সেই বৰুণৰ ৰূপত আন কোনো নহয় স্বয়ং প্ৰভু ভগৱন্তে এইখিনিতে আমি এটা কথা ক'বই লাগিব গুৰুসকল ৩৩ কোটি দেৱতাৰ ভিতৰত যিবিলাক নাম আমাৰ মাজত সদায় চৰ্চিত হৈছে ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ অগ্নি দশদিকপাল ইত্যাদি ইত্যাদি এই সমস্তবিলাক আমি ভিন্ন ৰূপে আমি ভাবিলে নহ'ব এই ভগৱন্তৰে এটা এটা নাম ভগৱন্তৰে এটা এটা ৰূপ আৰু সেইকাৰণে জলৰ অধিপতিজনক বৰুণ বুলি কৈছে গতিকে বৰুণৰ নাম লৈও যদি আমি জলৰ মাজত যদি সংকটত পৰোঁ তেতিয়াহ'লে আমি উদ্ধাৰ পাব পাৰোঁ আৰু বৰুণ নামটো প্ৰভু ভগৱন্তই ঈশ্বৰ কৃষ্ণ কম শব্দটোৰ জৰিয়তে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক আমি শ্ৰদ্ধা সহকাৰে প্ৰথমতে যদি জপ কৰোঁ তাৰপিছত আপুনি যি নামেই জপ নকৰক কিয় সেইজন দেৱৰ শক্তিৰ জৰিয়তে আমি উদ্ধাৰ পাম এইটোৱে হৈছে লৌকিকত এক মহাতত্ব জ্ঞান সেইকাৰণে কৈছে জলে বৰুণৰ দ্ৰুত অসুৰত হন্তে মুকৰ আসন্তক মৎস্যৰূপী ভগৱন্তে বৰুণৰ দূতে আমাক সহায় কৰিব আৰু মৎস্যৰূপী ভগৱন্তে আমাক প্ৰলয়ৰ জলৰ পৰা উদ্ধাৰ কৰিব আৰু লগতে কৈছে থলে আসন্তক ত্ৰিবিক্ৰম যে বামন আকাশত বিশ্বৰূপে কৰন্ত ৰক্ষণ যদি আমাক স্থলত যদি মহাসংকটৰ পৰা উদ্ধাৰ কৰিব লাগে তেতিয়াহ'লে বামন ৰূপী এই প্ৰভু ভগৱন্তৰ সেই নামটো ল'ব লাগিব
সেই ৰূপে আমাক ৰক্ষা কৰে আৰু আকাশত যদি কিবা আমি বিপদত পৰোঁ তেতিয়াহ'লে বিশ্বৰূপ নামৰ যিটো মা তেওঁ শক্তি দান কৰিছে সেই বিশ্বৰূপে আমাক আকাশতো মহা সংকটৰ সময়ত উদ্ধাৰ কৰিব। কৃষ্ণ।